বৈদ্য ঠাণ্ডা। ইমান ঠাণ্ডা হ'ব বুলি জনা হ'লে মই লেপ কম্বল লৈ আহিলোঁহেঁতেন ঐ চুৱেটাৰ টুৱেটাৰতেই। তই জানিবই লাগে হিমদেশত ঠাণ্ডা হ'ব বুলি। বলক বলক সোনকালে বলক, নহ'লে ইয়াত হাড় জঠৰ মাৰিব এতিয়া। বৰ আচৰিত দেই, এইখিনিত আকৌ ঠাণ্ডা ঠাণ্ডা একোৱেই নাই। কেলে বৰফৰ বৰষুণজাক নাইকিয়া হৈ যোৱা দেখা নাই, সেইকাৰণে ঠাণ্ডাটো কমি গ'ল আকৌ। অ' বলিদা, সেইটো চোক কিবা এটা জন্তু মৰি আছে। অ' বলিদা, সেইটো জীয়াই থাকিব পাৰে, বলক চাওঁগেচোন বলক। হেৰৌ, সেইটো মৰি থকা নাই, সেইটো হৈছে পলাৰ বিয়েৰ, বৰফৰ দেশৰ ভালুক। সি এতিয়া টোপনি মাৰি আছে, কেনেবাকে যদি তাক জগাবলৈ হয় হৈ গ'ল আৰু, বখলিয়াই পেলাব। পলা পলা, এইখিনিৰ পৰা পলা। উফৰাম, ভাল বাচিলো দেই। বলিদাই নোকোৱা হ'লে মই সেইটোক চুয়ে পালোহেঁতেন। এইটো আকৌ কেনেকুৱা ধৰণৰ ঘৰ? গোটেই ঘৰটোচোন বৰফহে বনোৱা। অ' এইটোচোন ইগলু। ইগলু মানে কিয়? ইগলু মানে হৈছে বৰফৰ দেশত থকা ঘৰ। তেতিয়াহ'লেতো ইয়াত কোনোবা থাকিবও লাগিব, নহ'লেতো ঘৰটোনো কোনে বনাব? আছে চাগে, ব'ল মাতি চাওঁগে। কোনোবা আছেনে? বাহিৰলৈ ওলাই আহিবচোন অলপ। কোন হয় তোমালোক? আৰু তোমালোকে ইয়াত কি কৰি আছা? আমি ইয়াত বিশেষ কাম এটাৰ কাৰণে আহিছো মানে। এই হিম দেশত তোমালোকে কি কামৰ কাৰণে আহিছানো? আচলতে আমি 5টা শক্তিশালী মণি বিচাৰি ফুৰিছো, তাৰে 2টা পালো, কিন্তু আৰু 3টা পাবলৈ আছে। তাৰে এটা বিচাৰি আপোনালোকৰ ওচৰলৈ ইয়ালৈ আহিছো। মানে তোমালোক 2টা বলি আৰু কুনিয়া? বলিদা, ইচোন আমাক চিনি পায়। তাকেহে, কিন্তু কেনেকে? মই জানো তোমালোকে কি ভাবি আছা। তোমালোকে ভাবিছা ন মই তোমালোকক কেনেকে চিনি পাওঁ? কিন্তু কেনেকে চিনি পায় আপুনি আমাক? আচলতে তুমি যে 3 নম্বৰ মণিটো বিচাৰি আহিছা, সেইটো মণি ৰখিয়া মই। আৰু এই শক্তিশালী মণিকেইটাক যোনে চুৱে তাৰ সকলো কথা আমি গম পাই যাওঁ। সেইকাৰণে আমি তোমাৰ কথাও জানো। বলিদা, আমি 3 নম্বৰ মণিটোচোন অতি সহজে পাই গলো, চিন্তাৰ কোনো কাৰণেই নাই। চিন্তাৰ কাৰণ আছে। মানে 3 নম্বৰ মণিটো এতিয়া মোৰ ওচৰত নাই। তোমাৰ ওচৰত নাই যদি কাৰ ওচৰত আছে? মায়া দেশৰ মায়াবিনীৰ ওচৰত। মায়াবিনীৰ ওচৰত? আচলতে এই 5টা মণি ৰখিয়া মায়াবিনী হয়। এটা অসুৰৰ উৎপাতত মায়াবিনীয়ে সেই মণিকেইটা ভাগ ভাগ কৰি পেলাইছিলে। 3টা মণি বেলেগ বেলেগ জেগাত লুকুৱাই পেলাই 2টা মণি তাইৰ নিজৰ ওচৰতে ৰাখিছিলে। কিন্তু সেই অসুৰটোৱে গম পাই গৈছিলে যে সেই 3টা মণি ক'ত লুকুৱাই থোৱা আছে। সেইকাৰণে লৰালৰিকে মায়াবিনীয়ে মোৰ ওচৰৰ পৰা মণিটো লৈ গৈছে, সেই মণিটো সুৰক্ষা দিব পাৰে। মায়াবিনীয়ে এইটোও জানে যে 2টা মণি তোমাৰ ওচৰত আছে, সেইকাৰণে মায়াবিনী নিশ্চিন্ত মনে আছে। যদি তোমালোকক সেই বাকী 3টা মণি লাগে, তেতিয়াহ'লে তুমি মায়া দেশ যাব লাগিব। কিন্তু মায়া দেশলৈ আমি যাম কেনেকে? সেইটো চিন্তা তুমি নকৰিবা, মই তোমালোকক মায়া দেশত পহুচাই দিম। কিন্তু এটা কথা মনত ৰাখিবা, সেই মণিকেইটা লোৱাৰ আগত তুমি এটা পৰীক্ষা দিব লাগিব, মায়াবিনীৰ পৰীক্ষা। সেই পৰীক্ষাত উত্তীৰ্ণ হলেহে তুমি সেই 3টা মণি লাভ কৰিব পাৰিবা। পৰীক্ষা মানে কেনেকুৱা ধৰণৰ পৰীক্ষা? এইবিলাক মই একো নাজানো। মায়াবিনীয়ে মোক দায়িত্ব দিছিলে যে তোমালোক যদি ইয়ালৈ আহা, তেতিয়াহ'লে মই তোমালোকক মায়া দেশলৈ লৈ যাম। এতিয়া তোমালোক সাজু হৈ যোৱা। চিকিমিকি তৰা, মায়া দেশত লৈ যাম বলা। আৰু যে কিমান ঘূৰিব লাগিব তাৰো ঠিকাই নাই। কিমান ঘূৰিম আৰু, ভাগৰহে লাগিছে আৰু দেই। এই বোলে হিম দেশ, এই বোলে মায়া দেশ, এই বোলে কটীয়া দেশ। ৰাম, ক'ত ক'ত যে ঘূৰি ফুৰিছো নহয়। এতিয়াতো উপায় নাই, কৰিবিনো কি? তাকেহে, উপায়েই নাই আৰু। এতিয়া আগলৈ যাওঁ, কেনেকে মায়াবিনীক লগ কৰিব পাৰো সেইটো চিন্তা কৰোঁগে। আকৌ কিবা পৰীক্ষা এডালৰ কথা কৈছে নহয়, সেইডালো দিব লাগিব। কিবা পৰীক্ষা হ'ব সেইটো লৈ টেনচন আছেই। মই হ'লে পৰীক্ষা চৰীক্ষা দি থাকিবলৈ নাই দেই, আপুনি কি কৰিব। কৰাটোতো ময়ে কৰিব লাগিব, তইনো ক'ত কৰিবি? মস্ত দায়িত্ব সোপা মোকেই দি দে মাথাত জাপি। এতিয়া মই যে বহুত ভোকত আছো। ইমান দিন হ'ল এটা মই আহাৰ পোৱা নাই। মোৰ পেটত চোন নিগনি ধৰিছে। এইপিনেচোন কোনোবা 2টা আহি আছে। ইহঁতকে মই আজি মোৰ আহাৰ বনাম। মই এতিয়া এটা ৰূপ লৈ লওঁ আৰু ইহঁতক ফুচলাওঁ। আজি ইহঁতৰ ৰক্ষা নাই। বলিদা, এই হাবিৰ মাজত এজনী আকৌ কোন? তাকেহে, কিহলে বা কান্দি আছে শুনোগেচোন না। কিবাটো বিপদতো পৰিব পাৰে। বলকচোন বলক। ভণ্টি, কি হ'ল? কেলে কান্দি আছা? দাদা, মই মোৰ ঘৰৰ বাট পাহৰিলো। মই ইয়াত পখিলা এজনী খেদি খেদি আহিছিলো। তাৰ পিছত মই পাহৰিয়ে থাকিলো কোনটো ৰাস্তাত আহিছিলো। দাদা, মোক বাৰু ঘৰলৈ যোৱাত আপুনি সহায় কৰিবনে? ঠিক আছে বাৰু, সহায় কৰিম, কিন্তু তোমাৰ ঘৰৰ ৰাস্তা বা কোনটো? আহক, মই দেখাই দেখাই গৈ আছো। বলাচোন বলা। মই যে ইহঁতক দেখি মোৰ ভোক ৰখাবই পৰা নাই। এতিয়া আৰু চিন্তা নাই, এইডোখৰ মোৰ এলেকা, ইয়াত ইহঁতি মোক একো কৰিব নোৱাৰে। বলিতা, ইমান ভয়ানক জংঘলেদি এই সৰু ছোৱালীজনী কেনেকে আহিলে বাৰু অকলে? এইটো তাইহে জানিব। ভণ্টি, আৰু কিমান দূৰ যাব লাগিব? আৰু ক'তো যাব নালাগে, এইডোখৰে মোৰ ঘৰ। এইডোখৰে মোৰ ঘৰ মানে? ইয়াতচোন ঘৰ চৰ একোৱেই নাই, অকল জংঘলে জংঘল, হাবি গোটেইখন। তহঁতক মই আচলতে সহায় বিচৰা নাছিলো, তহঁতক মোৰ জালত ফচাবলৈহে ইয়ালৈ আনিছিলো। এতিয়া তহঁতক কোনেও বচাব নোৱাৰে। তহঁতক মই মোৰ ভোজন বনাম। বহুত দিনৰ পৰা মই ভোকত আছিলো, আজি তহঁতক খামেই খাম। বলিদা, এইজনীচোন আমাক খাবলৈহে আনিছে ইয়ালৈ। মই আগতে জানো এই যে আমাক নিশ্চয় কিবা না কিবা কৰিবলৈ আনিছে ইয়ালৈ। মই তোক কোৱা নাছিলো তই ভয় খাৱ বুলি। আচলতে কি জান, তই মোক ইয়ালৈ অনা নাই, মইহে তোক ইয়ালৈ আনিছো। মানে
কিন্তু তইতো গম পোৱা নাছিলি মই কোন হয়? গম পাইছিলো আৰু সেইকাৰণে মনে মনে তোৰ লগত আহি আছিলো তোৰ আচল ৰূপ চাবলৈ। যিজনী ছোৱালীয়ে যিটো বাটত আহিছিলে তাই সেই বাটটো পাহৰিয়ে গৈছিলে, কিন্তু আমি কোৱাত তাই সেই বাটটো আকৌ আমাক দেখাই দিছে। সেইটো কেনেকে সম্ভৱ হ'ব পাৰে? তেতিয়াই মোৰ তোৰ ওপৰত সন্দেহ হৈ গৈছিলে। ঠিক আছে, তই বাৰু গম পালি, কিন্তু এতিয়া তোৰ কোনে বচাব? এতিয়া তই চিন্তা কৰ, তোক কোনে বচাব? এই ঝাৰুটোতে তোৰ সকলো শক্তি সোমাই থকা নাই জানো? এইটোকে টুকুৰা কৰি পেলাম এতিয়া। নাই, এনেকুৱা নকৰিবি। মই তহঁতক যাবলৈ দিম, তহঁতি যাগে যা। মোক এৰি দে। তোক এৰি দিম মই? বলি মোক এৰি দে বলি। মোৰ ঝাৰুটোক একো নকৰিবি। অসমীয়াত এষাৰ কথা আছে, লোকলে বোলে হুল পুতি নিজে মৰে পুতি। এতিয়া তোৰো অৱস্থা একেই হ'ল। এতিয়া বৈ, সময় বহুত কম আছে, মায়াবিনীক বিচাৰি যাওঁ। বলক। বলিদা, এইবোৰ কি হৈছে? জানো পাই। বলিদা, আমি ঘপককে ক'ত পালোহি? আমি জংঘলতহে আছিলো, ইয়াত কেনেকে পাই গলোহি? তোমালোকক ইয়ালে মই আনিছো। বলিদা, এয়া কোনে মাতিলে? মইনো কেনেকে জানো বাৰু? কোন হয় তুমি? মোৰ নাম মায়াবিনী। মায়াবিনী? জাহাজত 3টা মণি আছে, সেইজনী মায়াবিনী নহয়তো? হয়, সেইজনীয়ে হয়। তোমালোক দুটাৰ সাহস আৰু বুদ্ধিক মই মানি গৈছো। মই লোৱা পৰীক্ষাত তোমালোক দুইটাই উত্তীৰ্ণ হৈছা। কিন্তু মায়াবিনী, আমিতো কোনো ধৰণৰ পৰীক্ষা এতিয়ালৈকে দিয়াই নাইচোন। বলি, তুমি যেতিয়াই প্ৰথম মণিটো পাইছিলা তাৰ পিছৰ পৰাই তোমাৰ পৰীক্ষা আৰম্ভ হৈ গৈছিলে, আৰু আজি অন্তিম পৰীক্ষাটো তুমি সফল হৈছা। মই জানো তোমালোক কি বিপদত পৰিছা আৰু কি বিচাৰি আহিছা ইয়ালে। এতিয়া মই এই 5টা মণিৰ শক্তি মিলাই এপাত অস্ত্ৰ তৈয়াৰ কৰিম, আৰু সেই পাত তোমাক দিম। তোমাৰ ওচৰত থকা 2টা মণি উলিয়াই দিয়া। এয়া লোৱা। হে পঞ্চমণি, তোমালোকৰ শক্তিৰ দ্বাৰা এপাত অস্ত্ৰ নিৰ্মাণ কৰা, যাতে তোমালোক সুৰক্ষিত হৈ থাকা। হে পঞ্চমণি, আজিৰ পৰা তোমালোকক বলিয়ে ৰক্ষা কৰিব। বলি, এই গদাটো ধাৰণ কৰা। মায়াবিনী, তোমাক বহুত বহুত ধন্যবাদ। বলি, এই 5টা মণি মই যুগান্তৰ আগৰ পৰা ৰক্ষা কৰি আহিছিলো। এতিয়া এই মণিকেইটাৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ। মায়াবিনী, তুমি চিন্তা নকৰিবা, এই মণিকেইটাক মই সযতনে ৰাখিম। আমি এতিয়া অতি সোনকালে ইয়াৰ পৰা যাব লাগিব। আমাৰ গাঁৱত বহুত ডাঙৰ বিপদে দেখা দিছে। চিন্তা নকৰিবা বলি, এই গদাটোক তুমি যিয়ে কবা সি তাকেই কৰিব। এতিয়া তোমালোক যোৱা আৰু তোমালোকৰ গাঁওখন ৰক্ষা কৰা। ঠিক আছে। হে মায়াবী গদা, আমাক আমাৰ জেগালৈ লৈ বলা। বলি, তই বহুত ডাঙৰ ভুল কৰিলি। তই আমাক বন্দী কৰিব খুজিছিলি ন? এতিয়া চাবি, তোৰ ভুলৰ শাস্তি এই গাঁওখনে পাব। ধ্বংস কৰি পেলাম চব। ইছ ৰাম, বলিদা, গোটেইখনচোন চেচ কৰি পেলালে সিহঁতি। বলি, তোৰ ভুলৰ শাস্তি চা কেনেকে পাইছে তোৰ গাঁওবাসীয়ে। আমাক বন্দী কৰ, হা? তহঁতি বহুত ভুল কাম কৰিলি মোৰ গাঁওখনৰ ওপৰত হামলা কৰি। ভাবিছিলো তহঁতক মই বন্দী কৰি থম, কিন্তু এতিয়া নহব আৰু। এতিয়া তহঁতক মই ধ্বংস কৰি পেলাম। কি হৈছে আমাৰ লগত? আমিচোন জ্বলি পৰি গৈছো। নাই, এনেকুৱা হব নোৱাৰে। যোনে বেয়া কাম কৰে সি তাৰ বেয়া ফলেই পায়, লাগে সি মানুহেই হওক বা সি আত্মাই হওক। শুনিয়া, এতিয়া গাঁৱৰ মানুহবিলাকক সকলো কথা কৈ দিব লাগিব, নহলে চবেই ভয় খাই থাকিব। বলক।